আজি এয়া মোৰ ভাতৰ থালি। ভাতত আছে ভাজি, বেঙেনা ফ্ৰাই, বিলাহী ফ্ৰাই, তিহু, পিঁয়াজ আৰু নেমু, আৰু এইফালে আছে দালি। মোৰ কাষতে মিক্সিত পদিনা পিচি আছে, সেইকাৰণে আপোনালোকে মিক্সি মাতটো ডাঙৰকৈ শুনিছে। আৰু এফালে টিভি চাই আছে মানুহজনে, সেইকাৰণে আপোনালোকে টিভি মাতটো শুনি আছে। মোৰ থালিখন বিলাহী এনেকৈ ফ্ৰাই কৰি দিলে আমাৰ মানুহজনে খাই বৰ ভাল পায়, আৰু বেঙেনা ফ্ৰাইটোও ভাল পায়। ভাজি এয়া আলু আৰু জিকা ভাজিছোঁ। দালি এয়া আজি চিম্পুল খানা। আজি মৰাবাৰ, গতিকে লৈ আজি নিৰামিষ। এয়া আজি দুপৰীয়া আহাৰ, চিম্পুলকৈ বনাইছোঁ। মোৰ থালিখন কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। বয়স হৈ অহাৰ লগে লগে মানুহে মাছ মাংসটো অৱশ্যে কমায়েই দিব লাগে। বেছি মাছ মাংস হজমী শক্তিটো কমি আহে, যিহেতু বয়স হোৱাৰ লগে লগে সেয়ে হজম কৰিব নোৱাৰে। মাছ মাংসটো কমাই খোৱাটো ভাল, আৰু এনেকৈ খায়ো বহুত ভাল লাগে, তৃপ্তি লাগে, পেট ভৰাই খাব পাৰি। গৰম দিনত পদিনাটো খুবেই প্ৰয়োজন। পদিনা খুন্দিহা আছে, পদিনাটো মিক্সিত পিচি আছে, গতিকে আপোনালোকক দেখুৱাব পৰা নাই। আপোনালোকে মোৰ থালিখন কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আপোনালোকেও এনেকৈ ৰন্ধা বঢ়া কৰি দিবচোন। নজনা কথাবোৰ আপোনালোকৰ পৰাও শিকিব পাৰিম। ধন্যবাদ।